at the beginning, we'd like to pay homage to Jubin Garg. Jubin Garg, we know what he means to us, each of us. He's very close to our heart, and Hodai Takibo was, is, and will be in our hearts forever. So, since we have gathered here, I think it is apt that we dedicated some time in his memory. So I'd like to request everyone to take the candle that's placed in each table. Please take Gargi, Piani, and Shashi Kiran. Tumalake, Pasoniye, if you please help with lighting the image table and hold it in your hand. And also, I'd like to request, please can you dim the lights? Jubin Garg, but we are fortunate that Amar Okonir Mazato, Duitinisan Okoni, had the privilege of working very closely with him, Bhalke, at personal level, Janisile. Why I say, our batch to Imam fortunate when it came to Zubin. Zubin who are Amar batch. আৰু জুবিন হৈ যোৱাৰ পিছতো আমাৰ বেটছ মানে টু ফেলোজ আমাৰ বেটছৰ এজনে জুবিনক গাইড কৰিছে মাৰ্ক দেখুৱাইছে আৰু ইজনে জুবিনৰ লগত কাম কৰি মৰা দিনলৈকে তেওঁ ড্ৰামাৰ হিচাপে তেওঁৰ লগত আছে আৰু টুৰ কৰিছে চ' মই আই এম ৰিয়েলি প্ৰিভিলেজড টু প্লিজ কল অন ষ্টেজ চিন্তামণি দাস আহিছে চিন্তা and Partho Goswami. Partho, we'll start with you. So, Tamone jita hai, but I want to follow Moses and Pam. So, Partho Goswami. Partho, এদিন মোৰ অফিচলৈ আহিছে আহি পেলাই এঘণ্টামান কটাইছোঁ 4 কাপমান চাহ খাইছোঁ আৰু অকল জুবিনৰ কথা ভাবিছোঁ তই বুলিয়ে ক'ম আৰু দেই উপায় নাই এতিয়া তই আৰম্ভ কৰচোন যে জুবিনে তোক কি বুলি মাতি পঠিয়ালে মাতি পঠিয়াই পেলাই তাৰ সৰলতা তেওঁৰ his big heart his damn care attitude towards money যি মন লাগে কচোন অলপ First of all, thank you so much. প্ৰথমতে তোৰ লগত মানে কেনেকৈ হেৰিটো হ'ল তহঁতে বম্বেৰ পৰা উভতি আহি হাউ ইউ হেভ জইন ইন ৰাতিটোক মাতি পঠিয়াইছিলে হেৰিলৈ আমাৰ কালনী ঘৰলৈ Thank you, my batchmate. মই গৈছে চিনি নাপাব কাৰণ মই নিজে ক্লাছৰুমলৈ চিনি পোৱা নাছিলোঁ বৰ্তমান ক্লাছৰুম কেইটা মই এতিয়াও চিনি নাপাওঁ কোনটো কি ক্লাছ মোক এবাৰ মনত আছে কেলৈ দেখিছে আমাৰ প্ৰিন্সিপাল কৰিয়ে মোক ডিগ্ৰী ধৰি লৈ গৈছিল ক্লাছৰুমলৈ চ' মই ক্লাছৰুম চিনি নাপাওঁ কিন্তু বাট প্ৰাউড টু চে আই এম এ বটনিয়ান চ' থেংক ইউ আৰু মই যোৱাকালিলৈকে এবাৰ চট চিঅ'ৰ ইফ কাম কিন্তু এটা নামটোৰ কাৰণে আহিলোঁ তাৰমানে নিজকে ইমান ভাল লাগিল অকণি
মই ফিল কৰি চাহে অকণি চ' সেই অকণিৰ কাৰণেহে মই দৌৰি আহিলোঁ চিন্তামণিও আহিছে আমাৰ বিগ ষ্টাৰ লেট আহিছোঁ সেইকাৰণে আমি গাড়ীখন লৈ সদায় মিউজিয়াম কৰি এইটোৰ নিচিনা নহয় এই দেখা নাই প্ৰমাণ চ' ৱেলকাম চিন্তা চ' আই টেলিং ইউ জুবিনক মই আজি জুবিনাৰ মোৰ উই আৰ ফ্ৰেণ্ডছ ফৰ মেবি অলমষ্ট 32 years এতিয়া জুবিন নোহোৱাই নাই তাৰ অনামিকা ঠিক ৰিলিজ হ'ব কেতিয়াবা এই চিনাকি কেতিয়াবা যেতিয়া সি গুৱাহাটীত থাকে এনেকৈ আমি আড্ডা মাৰোঁ কিন্তু আমাৰ তেতিয়াও আড্ডাটো কি আছিল ইট ৱাজ এ মিউজিকেল আড্ডা তাৰপিছত 95 I shifted to মুম্বাই তেতিয়া অলৰেডি জুবিনৰ এলবাম অনামিকা এণ্ড হি ৱাজ এ ষ্টাৰ বিগ ষ্টাৰ ইন আছাম চব জুবিন গাৰ্গ চবে চিনি পায় জুবিন ৱাজ এ বিগ ষ্টাৰ খুব চুজ কৰে আৰু বম্বেত মই কিন্তু ষ্ট্ৰাগল কৰিব গৈছিলোঁ জুবিন গাৰ্গ ৱাজ নট এ ষ্ট্ৰাগল হি ৱাজ অলৰেডি এ কিং ইন আছাম তেতিয়ালৈকে অসমত কিং হৈ গ'ল চ' মানুহে তাকে ভাবে জুবিন গাৰ্গ প্ৰথমৰ পৰাই কেনেকুৱা ৰজাৰ নিচিনা আছিল নহয় তাৰমানে আমি বম্বেত এটা 10x10 ৰুমত আছিলোঁ এইসব মানে জোপৰপট্টি ভাঙি পেলাই মাহাদা কলনী বুলি কয় মহাৰাষ্ট্ৰ ডেভেলপমেণ্ট বৰ্ডৰ মানে জোপৰপট্টিয়ে আছে কিন্তু ভাঙি পেলাই বিল্ডিং এটা 10x10 ৰুম তাত দুটা মানুহে একেলগে কাপোৰ বদলাব নোৱাৰে হাতখন মিলিলে হাত লাগি যায় এণ্ড উই হেড এ স্মল ৱাছৰুম তাত ভিতৰত কাপোৰ ধুব নোৱাৰি মানুহটো বাহিৰত থাকি পেলাই কাপোৰটো ধুব লাগে তেতিয়া মই আৰু জুবিনে এনে বিহু চুৰ কৰি তাৰপিছত সি তালৈ যায় তাত থাকি পেলাই অসমৰ যিমান এলবামছৰ কাম যিমান আছে চিনেমাৰ কাম তাত গৈ পেলাই সেই ৰুমটোতে গৈ কম্প'জ কৰি থাকে তেতিয়া মই তাক এদিন কৈছিলোঁ আৰু সি যোৱাৰ লগে লগে গোটেই তাত থকা অসমীয়া ল'ৰাবোৰ চব আহি যায় আৰু আহি ৰুমটো ভৰি যায় এনেও সৰু ৰুম তেতিয়া আমি ৰাতি যেতিয়া তাতে থাকি দিয়ে চবে দৰ্জাখন মেইন দৰ্জা খুলিব বন্ধ কৰিব নোৱাৰি তাৰমানে কাৰণ দুটামানৰ ভৰিখন দৰ্জা বাহিৰ আছে মানে কৰিডৰটো দুটামানৰ ভৰি বাথৰুমৰ ভিতৰত তেতিয়া ওৱান চাইছে জুবিনক ক'লোঁ যে এটা কাম নকৰি তই এটা বিকজ এট দ্যাট টাইম জুবিন কুড এফৰ্ড হি ৱাজ ডুইং গুড মই তাক ক'লোঁ তই এটা কাম নকৰোঁ এটা ভাল 2 BHK ওচৰতে আমি আন্ধেৰী ইষ্টতে আছে মই 2 BHK এটা ভাড়া লৈ নলওঁ কিয় তাতে তেতিয়া চব আহিব কৈছে এইটোৱেইটো ভুল কথা কালি যেতিয়া মই ডাঙৰ ঘৰ এটা ল'ম এই ল'ৰাখিনি মোৰ তাত নাহে আজি মই এই ৰুমটোত বহি আছোঁ কাৰণে আমাৰ এটা আড্ডাটো বহি আছে তেতিয়া বহুতে দিগদাৰ পাব আহিব আৰু মই এনেকৈ থাকি ভাল পাওঁ এনেকৈ থাকিম ইমান দিন থাকোঁ আমি এনেকৈ থাকিম এটা ৰুমতে ইটোৰ ওপৰত আৰু সি ৰাতি মানুহ বেছি থাকিলে তেতিয়া আই ৱাজ মানে কোৱাইট বিগ আই ৱাজ অলমষ্ট 134 kg সি ৰাতি সদায় মোক পিঠিত শুই থাকে চ' হিজ বেড ৱাজ মাই বেড আৰু বাকী সেই দিনৰ পৰা তোৰ চকুৰ আগত এই যে দুপাত বেলেগ বেলেগ জোতা পিন্ধা দিনবোৰতে কেনেকৈ আহিলে তোৰ জুবিনৰ নাই সেইটো চোৱা জুবিনৰ ফাৰ্ষ্ট টাইম মই তাৰ আগতে মই কৈ আছোঁ জুবিনে ফাৰ্ষ্ট টাইম জুবিনক US-ৰ আছাম ছ'চাইটি এটা প্ৰগ্ৰেম কৰা পাইছে ভেৰি ফাৰ্ষ্ট টাইম ৰাতি সি মোক ক'লে কালি তেতিয়া আমাৰ গাড়ী চাড়ী তাৰমানে মানে তেতিয়া পেজাৰ আছে হেভি ৰিমেম্বৰ পেজাৰ আছে সি ক'লে কালি তই গোটেই টাইম থৈ দিবি অটত যাম আগদিনা ৰাতি কথা পাতি আছোঁ মই ক'লোঁ তাক আচ্ছা তই যাবি পইচা পাতি আছে পইচা আছে কৈছোঁ কিবা খুচৰি মই এতিয়া মই আছে 1500 টকা ওলাইছে পকেটৰ পৰা এণ্ড হি ৱাজ ৰেডি টু গো টু US ফৰ এ টুৰ মই কৈছোঁ তই আগে বাকীখিনি ইমান আছে তই এইটোৱে কি কৰিবি ইয়াৰ পৰা তই অটত লৈ যাবি ফ্লাইটত লৈ খানা পিনা ফ্ৰী মদটো ফ্ৰী তাৰ নামাই দিলে অসমীয়া মানুহখিনি লৈ যাব ঘৰত থোৱাব খানা পিনা ফ্ৰী ফ্লাইটত উঠাই দিব তই এবাৰ 100 টকা লৈ চিধা চিম্পলিচিটি 1700 টকা লৈ ই বললি তাৰপিছত ৰাতি মই জবৰদস্তি তেতিয়া তাতে তেতিয়া অলৰেডি ট্ৰান্সফাৰ আহিছিল TM মেনেজমেণ্ট মই ফোন কৰি পেলাই কৈছোঁ যে এনেকুৱা অৱস্থা মানে কি হ'ল মইতো বুজিছোঁ পাহাৰটা পইচা আছে বুলি কৈছে মই আছে 1700 টকা আছে তাত দৌৰাদৌৰি সিহঁতে ক'ৰবাৰ পৰা আনি পেলাই এয়াৰপৰ্টৰ হাতত তাক 1 লাখ টকা এটা জমা দিছে আৰু কৈছে আপোনাৰ যেতিয়াই পইচা লাগে জাষ্ট দিব যে কল কিবা কৰি দিব Tina, Nayana, without a single dollar. Where is Jubin Garg? তাৰপিছত US ঘূৰে আচলতে ইণ্টাৰেষ্ট তাৰপিছত মোক উভতি আহিবলৈ কৈছে
তাক গ'লোঁ এয়াৰপৰ্টত নামিলোঁ খোলা একদম টুপি দেখা ল'লোঁ কিনি ল'লোঁ টুপিটো কিনাৰ লগে লগে পইচা দিলোঁ পইচা শেষ কিন্তু কি পইচা শেষ আপনি ইণ্ডিয়াৰ পইচা 5,000 আছে আমি ইণ্ডিয়াৰ 5,000 বুলি দি দিলোঁ নমাল পিছে পাহৰি গ'লোঁ 5,000 টকা পইচা যাম 5 কি দি দিলোঁ 5,000 টকা গোটেইখিনি খালী দি দিলোঁ পইচা একোৱেই নাই হাতত চোৱা সি পইচা একোৱেই নাজানে আৰু মই কৈছোঁ তিনিটা ডে লষ্ট He doesn't know how to use GPay, PhonePe, not that credit card আছে না তার ATM card আছে সি সেইটো চিন্তা কৰা নাই যে $5,000 হয় এইটো 5,000 rupees নহয় মানে আৰু মানে বেচিকেলি সি was a child কেতিয়াও পইচা কথা ক'লে মোক কিন্তু মই কিন্তু পিছলৈ এবাৰ দুবাৰ তাক কৈছিলোঁ তেতিয়া সি মোক কৈছিল কিমান খাব মোৰ সেই ৱৰ্ডটো এতিয়াও কাণত আহি থাকে সি মোক কৈছিল কিমান খাব Then he once told me, Sapar, তই মই ইমান ক্লোজ ফ্ৰেণ্ড মই য়েছ কালি যদি তই দেখা পাওঁ বা কেতিয়াবা তই মোক দেখা পাওঁ বা মই তোক দেখা পাওঁ তই মোৰ টেবুলৰ পৰা ঘড়ীটো চুৰ কৰি লৈ গৈছ ক'ব পাৰিবি নেকি কি বুলি কবি যে ইমান ভাল বন্ধু এটাই টেবুলৰ পৰা ঘড়ী এটা চুৰ কৰি লৈ গৈছে বা কালি যদি তোৰ ঘৰৰ পৰা টেবুলৰ পৰা ঘড়ীটো চুৰ কৰিছে তই মোক জানো ক'ব পাৰিবি তই জীৱনভৰ মনত ৰাখিবি নেকি কিন্তু you will never be able to say why did you steal my watch because সেইকাৰণে মই ক'বই নোৱাৰোঁ তাৰপিছতে about the fashion so fashion was something which একো নাই খুব বেছি এটা বা দুটা আমি ধৰিছে আৰু একোৱেই নাই মই কৈছোঁ কি টি চাৰ্ট কিনি আনিছে 100 টকীয়া তাৰ পৰা পেণ্ট 60 টকীয়া সেইটো পিন্ধি দিব চব হেপী আৰু ষ্টেজতো কৰি দিয়ে নতুন পেণ্ট কিনি আহিছে দেই So see the leather. So he doesn't get it. It obviously, but he doesn't know. He picks up a kid in the car. Color to put like you. Also, I would like it. I don't know. He was so confident that I can watch deep in the piano. And he started wearing two different shoes. He shot lately in the last 6-7 years. I think people have noticed. India কিন্তু ভাল ভাল ওয়ার্ল্ডের সকার প্লেয়ার্স এই শুজ কিনা হয়েছে বাট অ্যাকচুয়ালি দে ট্রাইং টু ডুপ্লিকেট আছে মই দেখা মানে মই স্পোর্টসম্যানদের সাথে মই এটা দেখিছো আমার জ্যাভলিন শো বিভিন্ন দুপাত লেভেলে কালার জন্য কিনে আছে ফুটবল প্লেয়াররা কিনা আছে অ্যাথলেটিক্স খুব কিনা আছে কিন্তু আমি এই 2 বছর আগে যেটা টাকা আছে এটা মানে হাইছি এখানে বিভিন্ন কথাই কয় মই যিবোৰ গান লিখি আছোঁ তহঁতে এতিয়া গানবোৰ শুনিছ খুব নাচিছোঁ মই যেতিয়া গুচি যাম তেতিয়া দুদিনকৈ গানৰ মিনিং কৰি আছে আৰু এতিয়া এনেকুৱা লাগে যে প্ৰতিটো গান সি নিজৰ লাইফৰ পৰা আমাৰ লাইফ লৈ পেলাই লিখি গৈছে চ' চিম্পলিচিটি আৰু নিজে কৈ দিয়ে এবাৰ আমি বম্বে গৈছোঁ আমি শ্ব' কৰি আহি গৈছোঁ দোকান আমি ঠিক এয়াৰপৰ্টত সোমাইছোঁ আহি মই এইটো বিচাৰিছোঁ যে ইয়াত মূলবিধি বহুত গান কিমান গান গৈ পেলাই দোকানত সোমাই আৰু ব্ৰেণ্ডটো মানে মোৰ নাজানো দামী মই কিন্তু দামী ইউজ কৰা এয়াৰপৰ্টত জগৈছে কি কৈ পেলাই ক'লে এযোৰ জোতা ল'লে বোলে আকৌ ইযোৰ দেখাই না দুযোৰ পেন ল'ব লাগিব ন টাকা দুটা আছে দুযোৰ দুটা এফালৰ পৰা জোতা কিনে তাতে পিন্ধি ইয়াকে ক'লে পইচাটো দি দিয়ে পইচা দি ওলাই আহিছে এটা সুধিছে কি হৈছে কেনে পাইছে আমি ডবলকৈ কৈছে এনেই কেনেকুৱা আছে নাজানো এতিয়া কিন্তু ঘূৰাই আহিছে কেতিয়াও ক'লোঁ 28,000 টকা দি আহিছোঁ পিছে কিমান 28,000 খুলিলে তাতে তাতে লবি ধৰিবি মই এতিয়া নকৰিবি নকৰিবি যি হ'ল হ'ল আৰু ই মানে ভাবি আহিছে মোকে লুটি ল'লে হয়তো মই 100 বাৰ মানা কৰিছোঁ নিজে দিবি ফ্লাইটত উঠিছোঁ আৰু যিবিলাক চবে চিনি পাইছে তুমি জানা বা তুমি এটা বঢ়িয়া জোতা লৈছোঁ বৈদ্য টুপি দিছে বুলি 28,000 চ' সি কৈ দিছে মানুহ যে মই টুপি খাই আহিছোঁ 28,000 টকা জোতা দিছে এটা বৈদ্য দাম আহিছে তাৰ চবকে দেখাইছে এই চব বাধা আহিছে এই চব বাধা আহিছে গোটেই প্লেনখনত দেখাই দিছে সেনেকুৱা ইনচিডেণ্ট মানে যদি জুবিনৰ ক'ব যাওঁ 32 years friendship 32 hours স্মৃতি সম্পৰ্ক চিন্তামণিলৈ আহোঁ চিন্তামণি আছিল গৰিমাৰ হিৰো গৰিমা শইকীয়া দৰ্গৰ ছিংগিং চেনচেশ্যন হিৰো আছিলে চিন্তামণি দাস
And very interestingly, Zubina first তেওঁ ৰেকৰ্ডিং আৰ্টিষ্ট হিচাপে চিন্তামণিৰ গানত হাৰমনাইজ কৰি পেলাই তেওঁ গানৰ ৰেকৰ্ডিং এজ এ ৰেকৰ্ডিং আৰ্টিষ্ট তেওঁ ষ্টাৰ্ট কৰিছিলে। Isn't that incredible? Thank you very much. চিন্তামণি তেওঁ কি বৰুৱা, আচ্ছা তেওঁ আমাৰ লগৰ নেকি? Same, contemporary, same batch. আচ্ছা, কোৱাচোন অলপ। আচ্ছা, গুড ইভিনিং সকলোকে। মোৰ অকণ দেৰি হ'ল, আৰু দেৰি মানে আচলতে সেই জুবিনে কৈ গৈছিলে মানে চিন্তামণি অকণ লেজি আৰু অলপ কনজুচ এনেকৈ কৈছে। যি নহওক কনজুচটো নাজানিছিলোঁ, এতিয়া গম পাইছোঁ। সকলোকে লগ পাইছোঁ, ভাল লাগিছে। ভালো লাগিছে কিন্তু অলপ দুখো লাগিছে যিহেতু সি আজি নাই। আৰু যেতিয়া অকণ মই আগলৈ ঘূৰি যাব লাগিব, যিহেতু সুধিছে চবলে কেনেকৈ লগ পাইছিলোঁ কথা। আৰু তেতিয়া কটনত পঢ়ি আছোঁ, মই নাই আছোঁ। তেতিয়া মই কটনত জনপ্ৰিয় আছিলোঁ আৰু তেতিয়া গীত গাওঁ। তেতিয়া গান চলিছিলে যে মিউজিক মেকাৰ্ছৰ গান, যিটো সোণালৰ বৰষা অঞ্জনা দি বুলি কৈছিলোঁ, এইবিলাক আছে তেতিয়া ছুপাৰ হিট জনপ্ৰিয়। আৰু তেতিয়া মই কটনত গান গাই থাকোঁ। যিটো জানে হিমন্ত আছিলে তেতিয়া জিতুল চমল নাছিল জানো? যিটো নাহে বুলি কৈছিল এই বৰষা অঞ্জনা যদি কেতিয়াবা খুব চলে। আৰু তেতিয়া সকলো এটা হেঁপাহ থাকে সেই মিউজিক মানে কোম্পানীটোত গীত গোৱা। তেতিয়া অসমৰ অকল যিটো বাকী কুমাৰ চানো, আশা ভোছলে গোটেই গীত ছিংগাৰবিলাক গীত গাইছিল। মই আগৰ পৰা আহিছোঁ দেই। তাৰপিছত তেতিয়া হেৰি মই গীত গাই থাকোঁ তাতে জিতুলা গান গাওঁ। জিতুলা গান গাই মই মানে ফাংচনত আমাৰ কলেজত গাওঁ। তেতিয়া হিমন্তনে কৈ আছে যে এবাৰ আমি জুবিনক মাতিব লাগিব, আমাৰ কটনত মাতিব লাগিব। তেতিয়াতো মোবাইল আছিল আজিৰ দৰে। তেতিয়া আমি বিচাৰি ফুৰিছোঁ ক'ত পাই জিতুলা, তাতে নাপায়। আমাৰ দেৱজিত আছিলে, দেৱজিতে মই ক'ৰবাত গৈ ঘূৰিছিলোঁ মৰা হয়নে, তই মই ঘূৰিছিলোঁ সেইবিলাক এনেই ঘূৰা পিছত ফোন নাপায়। তাৰপিছত এবাৰ কি হ'ল, এক্সিডেণ্ট ওলাই আছে আমাৰ, তোমাক বহুত লৈ তেতিয়া 50,000 ল'ব, 45,000 ল'ব। তো এদিন মই আমাৰ তিনিটা হল আছে ফেঞ্চি বজাৰ, তাতে চিনেমা চাব মন কৰে। সেইদিনাখন অসমীয়া চিনেমা চলি আছিল। তেতিয়া মই খোজকাঢ়ি লাখটকীয়া হয় এনেকৈ যাওঁ, গৈ ঠিক চিনেমা জিতুলাক দেখা পাই গ'লোঁ। ধুনীয়া ব্লু চাৰ্ট এটা হেৰি তেতিয়া মই দেখা পাই এক্সাইজ আৰু যিটো মই জিতুলাক প্ৰথম দেখা পাইছোঁ চিনেমা চাব আহিছে। আহি আৰু তেতিয়া সোমাব আৰু মই লগতে মানে মাতিছোঁ আৰু মানে খুব ভয় লাগিছে। খুব এক্সকিউজ মি জিতুলা, মই কটনৰ হয়, কটনৰ পৰা আমি আপোনাক বিচাৰি আহিছোঁ যে আমি আমাৰ প্ৰেছাৰ কিবা এটা আছিলে হয় কলেজত মই কিছুমান পৰা হৈছোঁ আপোনাক বিচাৰিছোঁ আপুনি ক'ত থাকে। আৰু মই আচলতে সুধিব নালাগে, সুধিছোঁ আপোনাৰ ৰেটটো কিমান। মই এক্সাইটেড হৈ আৰু আপোনাৰ ৰেটটো কিমান। তেতিয়া কৈছে মই 5,000 ল'ব। তেতিয়া মনত আছে সেইটো তেতিয়া সময়ত কিমান কম? 5,000 কিমান সেইটো 5,000 বেছি কম নহয়, তেতিয়া 5,000 বহুত আৰু 5,000 ল'ব বুলি কৈছে। ঠিক আছে। তাৰপিছত মই লগে চিনেমা আছিলোঁ আৰু আহি মানে লাখটকী আহি এই ৰিজাৰ্ভ বেংকৰ পইচা হোষ্টেলত তেতিয়া হিমন্তদাই স্কুটিখন পূৰা বাজাৰ চিচাখন মাৰি আছে। হিমন্তদাই আহি গৈ মানে যিবিলাক লগ পালোঁ একদম কৈছে বৰ ভুলকৈ যাম নহয়, কাইলৈ মাতিছে মোক মেনেজ ল'লোঁ যে ৰিজাৰ্ভত থাকে ভূপেন হাজৰিকাৰ এইবোৰ ঘৰৰ পৰা মই আগত থাকোঁ। ঠিক পিছদিনা আমি গৈ ওলালোঁ তেনেকৈ যিটো তাত পালোঁ আমাৰ হেৰি হ'ল। তেতিয়া আহিব আৰু কিন্তু অসমৰ ৰাজনীতি সেই তেনেকৈ মানে তেতিয়া মই জিতুলাৰ আগত গীত গাইছিলোঁ সেই প্ৰগ্ৰেমটোত। মই গীত গালোঁ তেতিয়া ভাল পালে, তেওঁ বিৰেন্দাছে মোক ভাল পালে। পিছত মোৰ অডিশ্যন ল'লে। তেনেকৈ মই এটা মোৰ চান্স পালোঁ আৰু তেতিয়া যা যোগাৰ চলি তেতিয়া আৰম্ভ হৈছে যে তোমাক লোৱা হ'ব মোৰ মিলগৰী কেছেটটো। ইন দ্য মিড টাইম এতিয়া জুবিন এণ্ট্ৰি হ'ব। তেতিয়া আমাৰ হোষ্টেলত আছিলে, হোষ্টেলত নহয় আমাৰ কাষৰ পিজি হোষ্টেল আছিলে ভগত প্ৰীতম দত্ত যোৰহাটৰ। তেওঁ ভাইগৈ এতিয়া প্ৰীতম এজনে পাঠ হয়। তেওঁ ক'লে এই ল'ৰাজন আছে চিনামণি যোনটো জুবিন আছে তেতিয়া গীত গাব হেৰি কৰি এই ল'ৰাবোৰ তোমাৰ চিনাকি কৰি মাৰচোন, জুবিন বুলি ল'ৰাজন আছে এই ল'ৰাজন হ'ব দিয়ক আহিব। তেতিয়া আমি ভগতে গীটাৰ বজায়, গীটাৰখন আমি হোষ্টেলত প্ৰায় মানে এনেই বহোঁ আৰু সন্ধিয়া জিতুলা গান লাগে তেওঁ তেতিয়া কৰি তোমাক চিনাকি কৰি দিওঁ, তুমি অকণ পাৰা যদি মিউজিক মেকাৰ্ছত হেৰি কৰিবাচোন। ঠিক তেনেকৈ চিনাকি কৰি দিলে। আহিলে আৰু আহি মোৰ চিনাকি হ'ল। আহি তেতিয়া ছবি দীঘল ষ্টাইল বিটিক ছবি আহিছে বেলেগ ধৰণৰ তাৰ মানে সেইটো চবে কিনি তাৰপিছত গম পালে লগৰ সেই বিলত মই
ইয়াতে ৰত্নত তেতিয়া আহা হ'ল আৰু তাৰপিছত সেই কীবৰ্ডখন লৈ আহে কীবৰ্ডখন লৈ আহি উপল চনৰ কীবৰ্ড আছে উপলাই তেতিয়া কীবৰ্ড গীটাৰ লৈ আহে গীটাৰ নহয় কীবৰ্ডখন আহে গীটাৰ আছিলে তেতিয়া সুচনা নাই কীবৰ্ডৰ উপল চমাই তেতিয়া চাকৰি কৰে শ্বিলঙত দাদা সেই যে চুলি দীঘল ল'ৰাজন সি আহিছিলে কীবৰ্ডখন থৈ লৈছিলে মোৰ ৰুমত তেতিয়া মোক ভগৱানে কৈছিলে কিবা কৰিবলৈ পাৰিলে কীবৰ্ডখনতে সি মোক এটা ধুনীয়া গান দিছিলে সেইটো পিছত এই গীতটি বৰ ধুনীয়া গীত আছিলে সি তেতিয়াই মোক মোৰ টেবুলত মানে শুনাবা এনেকৈ কৈছে খুব ধুনীয়া তেতিয়া খুব হাই স্কেলত গাইছে আৰু আমি আঙুল স্কেলত তেতিয়া খুব ধুনীয়াকৈ গানটো সি টেপটোত ৰেকৰ্ডিং কৰি দিছিলে আৰু মই যিটো শুনাইছিলোঁ চাগে কিন্তু তেতিয়া যিটো আছে প্ৰডাকশ্যনত সেই কেছেটটোত মই যেতিয়া ক'লোঁ মোৰ এটা হাৰ্মিং একচুৱেলি হাৰ্মনাইজ পাৰ্ট এটা আছে সেই তুমি অকণমান গাই দিবাচোন লগত তুমি থাকিবা এই আৰু হাৰ্মনাইজ পাৰ্টটো বেলেগ এজনে গাইছিলে যোনে সুৰ কৰিছিলে সি বা ভালকৈ মানে তেওঁ পৰা নাছিলে আৰু তাৰ জুবিনে ক'লে ঠিক আছে হ'ব দিয়া তেতিয়া ষ্টুডিঅ' গ'লোঁ ভূপেন উজিৰ শ্ৰদ্ধাৰ তেখেতৰ ষ্টুডিঅ'ত যেতিয়া সেই মোৰ মৰালগুৰি কেছেটৰ গীত যেতিয়া ৰেকৰ্ডিং হ'ল তেতিয়া সেই হাৰ্মনাইজটো শিকাইছিলে তুমি যোন এখন তুমি ক'বানে তুমি মৰমী সপোন তুমি জানানে এই পাৰ্টটো আছিলে সি খুব ধুনীয়াকৈ গাইছিলে সঁচাই ধুনীয়াকৈ গাইছিলে মোৰ গীতটো পাইছোঁ এতিয়া কেতিয়াবা মই শুনাম বাৰু আৰু তেতিয়া সেই ভূপেন দাই কৈছিলে যে তুমি দেখোন ভালেই গোৱা কেছেট হেৰি কৰা তেতিয়া সেই তেনেকৈ আৰম্ভ সেই প্ৰথম আৰম্ভণি আৰু সেই কথাটো সি বহুতবাৰ সি কৈ থৈ গৈছে তাৰমানে এইটো মনত পৰিলে দুখ লাগে আৰু মোৰো সৌভাগ্য যেনেজন মানে শিল্পী বা ভগৱান সন্দেশ মানুহ পাইলোঁ আৰু তেনেকৈ আৰম্ভণি তাৰপিছত সি কৈছে মই গান কেইটামান বনাই আছোঁ চাগে কৰিম পইচা পাতি যোগাৰ হ'লে তেতিয়া সি অনামিকাটো কৰোঁ তাৰপিছত ৰিলিজ দিয়াৰ পিছত আমাৰতো বিহুৰ আগত দিছিলে মোৰ মৰমেল গীত এতিয়া পূজাত তেতিয়া অনামিকা দিছে আৰু অনামিকা জনপ্ৰিয় হোৱাৰ পিছততো আৰু বাকীখিনি আপোনালোকে সকলোৱে জানে আৰু ৰেষ্ট ইজ হিষ্ট্ৰী আচ্ছা পাৰ্থ আকৌ এবাৰ তোলৈ আহিছোঁ ইউ হেভ পাৰফৰ্মড অন দ্য ষ্টেজ জুবিনৰ লগত মানে কিমান ডাঙৰ ডাঙৰ ফাংচন হোৱাট ইট ইজ লাইক ত্ৰিভুজাৰ গানত কি লিখিছে উই নেভাৰ নিউ কি গান গাব গাবনে নাপায় বহুত কথা আছে ছেকেণ্ড কথা কি পুলৰ আৰু সদায় বাকীখিনি গোটেই মিউজিক খান জুবিনে মোৰ বাহিৰে কাৰো কথা নহয় এতিয়া আমিতো 1 ঘণ্টামান আগত চাওঁছে তাৰ আগতে হোটেলত লগ পাই এই হোটেলত লগ পোৱাৰ পিছত সেই 1 ঘণ্টা 3 মিনিট ডিফাৰেঞ্চ হৈছে মানে 30 ছেকেণ্ড দিয়ে ডিফাৰেঞ্চ হৈছে ফৰগেট এবাৰ লোৱা তো সবে জুবিনে চাই থাকে জুবিন আহি আমি গম পাওঁ জুবিনে এবাৰ তোমালোকে গম পাব সাগৰৰ নিচিনা মানুহ ৰাখি দি আহিছে আৰু সবে জুবিনে চাই থাকে চাই পেলাই কেনেকৈ দিওঁ মই এনেকৈ যদি দিওঁ সবে মুখত হাঁহি মই তাৰ মুখখন দেখি কৈ দিলোঁ মোৰ কেইটামান ভাল আছিলে ঘৰত আহি কি হ'ব এংগি তাৰমানে মুখখন দেখিলে গম পাবা আজি এংগি নহ'লে কেতিয়াবা চেড নহ'লে কেতিয়াবা টায়াৰ্ড এইকেইটা কমন নহয় আৰু নহ'লে অ'কে নহ'লে গম পাব অ'কে কিন্তু মই এনেকুৱা চিটুৱেশ্যন দেখাইছি মানুহে কয় হিজ নট নৰ্মেল প্ৰথমতেতো আমি একো গান নাজানো ষ্টেজত অহাৰ পিছতে সেই আমাৰ একো নহয় এইটো বনি পোৱা নাই গাই দিলোঁ এনেকুৱা হৈছে আৰু চবকে টেন্স মোৰ থাকে বিকজ আই এম দ্য ৰিলিজ চ' মই সদায় ৰিলিজটো বেকবৰ্ড হৈ থাকেতো মই গোটেই ৰিলিজটো চাই থাকিব মই এতিয়া তাক ফ'ল' কৰি দিব আৰু মানুহৰ মাজত কেতিয়াবা দেখাও নাথাকোঁ কেতিয়াবা সেই ইমানে গুচি যায় তাক কোন সময়ত সি হাতখন দাঙি দিয়ে ৰখাই থাকিব আমি গম নাপাওঁ হি কেন ষ্টপ আ ছং এনি ছেকেণ্ড এনিৱে গানটো গৈ আছে দিলে আমি ৰখিব চ' আজিকালি পিছতে আমাৰ এইটো ইউজটো হৈ গ'ল আমি নহয় ক'ত লাগিব কেতিয়াবা এনেকুৱা আছে গানটো ষ্টাৰ্ট হৈছে আধাতে ৰখাই পেলাই এইটো ভাল লাগে চ' সেইটো হৈছে কিন্তু আমি বেলেগ এনেকুৱা অৱস্থা হৈছে আমি জাৰ্ণি কৰি আমি বিশেষকৈ বিহুৰ সময়ত আমাৰো কেতিয়াবা এনেকুৱা অৱস্থা হয় আমি গাড়ীতে কাপোৰ চেঞ্জ কৰোঁ গাড়ীতে ফ্ৰুটছ খাওঁ এনেকৈ নেক্সট শ্ব'খন আমি গৈ উঠোঁ খোৱা সময় নাই তথাপি আমি যে নিউজ সি গাবলৈ আৰু তাৰ স্কেলবোৰ ইমান আহিছে মানে আমাতকৈ 10 গুণ তাৰ কষ্ট হয় তুমি আহি পেলাই চবে গৈ আৰু তাৰ এটা খুব কমন চৰ আছে চবে লক্ষ্য কৰা ভৰিখন জুপিয়াই থাকে আৰু ভৰিখন বেছি জুপিয়াই গম পাব লাগে ই মানে তাৰমানে এনেই থাকিব নোৱাৰে কিবা এটা বনি থাকে
বডিটো লুটুকাই থাকে আৰু আহি পেলাই মোক কয় যাবলৈ মন নাই মই চব লগাব তো প্ৰথম কাম যেতিয়া উঠি যায় ন এনেকুৱা লাগিব যে আজিতো শেষ হ'ল কালি মিডিয়া খালি যাব এটা কাম যেতিয়া মাইকত থিয় হৈ দিয়ে when it starts তাৰপিছত অৱশ্যে ইউনিট ঘোষ ক'ৰ পৰা পাই আমি আজিলৈকে বিশ্বাস কৰিব পৰা নাই আমাৰ মিউজিয়ামখনো যোন আমি এনেকৈ আছিলোঁ ব্ৰাইট হৈ গ'ল হোৱাট ইজ চিষ্টেম ইজ দিছ হিউমেন আৰু তাৰপিছত টানকৈ আমি যে কওঁ এইটো টানকৈ অলপ ইজি টাইমত কৈ দিলোঁ এই নালাগে এইটো ধৰক চ' চি মানে চামথিং ডিফাৰেণ্ট পাৱাৰ ইমান পাৱাৰ শ্বৰীৰ শক্তি এটা আছিলে ভাবিব নোৱাৰা তাৰমানে সেই ষ্টেজত মই গান কাটি দিম কোনো এক লাইন গান গাব নোৱাৰিম যিটো ষ্টেজত তাক দেখিছোঁ মোৰ ওচৰত বহি আছে মোৰটোৱে এটা গানে গাইছে once he starts it's a different person আৰু তাৰপিছত যেনেকৈ ক'ব লাগে 2 ঘণ্টা হ'ল চ' এইসব বস্তু এতিয়া মানুহটো যেতিয়া থাকে সেইখিনি সময়ত চব বস্তু ইজি লাগে যেতিয়া আমি কিবা এটা বস্তু হেৰাই যাওঁ তেতিয়া এইবোৰ বস্তু মনত পৰে যে কেনেকৈ কৰিছিল হাউ ডিড ইট ডু ইট চ' মানে সেইকাৰণে কৈছোঁ ষ্টেজ ৱাজ ভেৰি ফান কিয় ভেৰি ফান আমাৰ একো ধৰা বন্ধা নাছিল এতিয়া মেক্সিমাম আৰ্টিষ্টৰ এটা ষ্টেটিষ্ট থাকে মই এইটো গান গাম এইখিনি গাম আমাৰতো ধৰা বন্ধা নাই তাৰ যি মন যায় গাব মন নগ'লে নাগায় এইটো গান আৰু যিটো কমেডিয়া চবতকৈ বেছিকৈ ক'ব আজি হিন্দীও নাগাব ই তাতে হিন্দীটো গাব আৰু যিটো কমেডিয়া ক'ব আজি হিন্দী লাগিব তাত হিন্দী নাগায় যিটো কমেডিয়া তাক উঠাৰ পৰা কামুৰি দিব হিন্দীলৈকে সি চাই থাকে হিন্দী তাক ই নাগায় আৰু যিটো ক'ব তুমি আমাৰ কিন্তু আজি একদম আপুনি হিন্দী চিন্তি নাগাব উঠিয়ে কি কৰিব হিন্দী এটা ষ্টাৰ্ট কৰিব পইচা গাড়ী দুটা ভাবে চ' সেইটো কাম চ' সেইকাৰণে ডিফাৰেণ্ট চিন্তাটো বনাইছোঁ আকৌ এবাৰ তোমাৰ আৰু সেই হাৰ্মনাইজিং হামিংটোৰ বাহিৰে জুবিনৰ আৰু কিবা কোলাবৰেশ্যন কেতিয়াবা কিবা সেইটোৱে এইটো মই দুৰ্ভাগ্য সদায় মোক গালি পাৰে তো নিজে কাম বহুতো এনে কিবা ইণ্টাৰভিউত কথাটো কৈছিলে ঘৰৰ কাৰণে আচলতে কিন্তু সেই তাৰপিছত কি সাংঘাতিক ধৰণে আৰু কোনো তাতে অনামিকা মায়ে তাৰপিছত বোলে ইণ্ডাষ্ট্ৰিবিলাক এটা আহি দিয়ে কিন্তু তাৰো গান কৰা নহয় আৰু শেষত বহুত কৰি আছে যে এতিয়া মই ৰেডি কৰিছিলোঁ গান এটা কৈছোঁ কৰিম মই এনেকৈ গাম ভিডিঅ' কৰিম কৈছোঁ গানটোৰ নাম ৰুণজুন ৰেডি হোৱাৰ পিছতে চব মিউজিকটো কমপ্লিট কৰিছে পুৰক মানে আহোঁতে তাৰপিছত এই ঘটনাটো হ'ল দুৰ্ভাগ্য তথাপি কিন্তু মই তাৰ কাৰণে গান মই নিজে তাৰ কাৰণে হেৰি কৰিম আৰু তোমাৰ ফাৰ্ষ্ট যেতিয়া খবৰটো আহিছে ছিংগাপুৰৰ পৰা মানে কি কেনেকুৱা লাগিছিলে কি বুলি সুধিব লাগে প্ৰশ্ন মই আত্মীয় ফিলিংছটো কি হৈছিলে সঠিক চুইচটো অন কৰিছোঁ মানে অদ্ভুতপূৰ্ণ কিছুমান মিছ কল পাইছে লগৰ যি কোনোবাটো কৰিছে যিটো সময়ত নাহে ইমান মনটো কেনেকৈ আহিছিলে তাৰ লগত ভাবিছোঁ বোলে জুবিনৰ হেৰি হ'ল কিন্তু তেতিয়া মই গম পাওঁ আৰু দুমাহ আগত পাইছিলোঁ লগত কৈছে ছিংগাপুৰ যাম তাত দুমাহ আগত ফোন কৰিছিলোঁ 15 তাৰিখে আচৰিত আমাৰ আচলতে ভাবিব নাই তাৰপিছত মোক নিজে ফোন কৰিছে যে জুবিন আমাৰ শব্দটো কৰিব কৈছে নাই তুমি পৰিচয় কৰিছে মই ভাবা নাই কিবা কিবি নাই তাৰ উঠি নিচিনা কথাটো শুনিছোঁ হয়নে হয় নহয় বুলি মই ওলাই গৈছোঁ ঘৰত পাইছোঁ টিভিত নাই ফেব্ৰুৱাৰী তাৰপিছত আৰু সাংঘাতিক কি কওঁ আৰু বিশ্বাস নহয় পাঠক আমি আৰু বেছি পলম নকৰোঁ মই আৰু পাঠক আৰু এটা প্ৰশ্ন জাষ্ট বিকজ ইটছ কমপ্লিটলি তেওঁৰ জুবিনৰ কথা এইটো জুবিনৰ প্ৰথম MTV আছিল ন আমাৰ সময়ত আমি MTV চাইছিলোঁ MTV টেলিকাষ্ট হোৱা ফাৰ্ষ্ট ৰেডিঅ'টো কি আছিল পাঠক জুবিনৰ তই কি কৰিছিলি তাত মই এক্টিং কৰিছিলোঁ কি এক্টিং কৰিছিলি তাৰ লগত নহয় এইটো I don't know. I'm not an actor. মই কেতিয়া এক্টিং লাইনত যোৱা নাছিলোঁ নাজানিছিলোঁ জুবিনৰ যেতিয়া মানে যিহেতু এক্টিঙৰ কথা কৈছোঁ জুবিনে এতিয়া প্ৰথম তাৰ নিজৰ চিনেমাখন বনাইছে জুবিনৰ মাথাটো মই তেতিয়া মুম্বাইতে আছোঁ সি তেতিয়া তাৰপৰা ফোন কৰিছে তই আহিব লাগিব চিনেমা এক্টিং কৈছে মোক এক্টিং
এটা আহিব নেকি তাৰপিছত সি এটা মোক ফ্লাইট টিকেট পঠাই দিছে মোক কৈছে তোৰ টিকেট লৈ আছে টিকেটটো আহিছে টিকেটত ফ্লাইট টিকেট মানে আৰু ইমান টকা বস্তু তো যাবই লাগিব চ' সেনেকৈ আহি মই তাৰ প্ৰথম 2 মাহৰ চিনেমা কৰিলোঁ মই আচৰিত পাইছোঁ কিয় সি যোৱাৰ আগত চব নিজৰ মানুহখিনি কেনেকৈ ক্ল'জ কৰি লৈ গ'ল আকৌ তাৰ যে ৰেলৱে বিনালে যে চব চলি আছে সি পটকৈ মোক কৈছে এক্টিং কৰিব লাগিব কৈছে আকৌ মোৰ নাকাম নেকি মই হিচাপত নাই তোৰ অলৰেডি মই ৰাহুলক কৈ দিছোঁ তোৰ ৰোল নাখা হৈ গৈছে তই কৰিবই লাগিব I want you to be in this movie. So it's coincidence that I don't know. He মোক প্ৰথম চিনেমাখনো জবৰদস্তি লাগিছিল সেই ইউৰোপী বিলাকতো এইটো কাৰণে ভোগেৰ এটা ভৱিষ্যত আছে তাতে সেই গানটো এতিয়া খুব চলিছে যেতিয়া ভিডিঅ' এটা বনোৱাৰ কথা আছে আৰু আমি তেতিয়া অসমীয়া শিকি কেইটামান একেলগে ৰুমত গৈ পিছে সিহঁতে বোলে ভিডিঅ' এটা সি কিন্তু ভাল পোৱা নাছিল সি ভিডিঅ' চিডিঅ' সিও তাৰো মন নাই আৰু তাক লৈ পেলাই অশান্তি হৈছে ন কাৰণ দুদিনৰ চিডিউলটো চাইডে হৈ গৈছে ন কিন্তু জানে টাইমত নাজানে কিন্তু ইট ৱাজ ফান আমি গৌৰাই বিচত ভিডিঅ' কৰিছিলোঁ কিন্তু ভাল চলিছিল কিন্তু তাৰ বহুত হোপ আছিল তাৰমানে সি মোক সদায় কৈছিল মই 20 বছৰ গান গালোঁ এতিয়া 20 বছৰ চিনেমাত দিম আৰু বম্বেক বিশ্বাস কৰোঁ তই ইমান আমি চেষ্টা কৰিলোঁ তাক ৰাখিবৰ কাৰণে আজি জুবিন গাৰ্গ যদি বম্বেত থাকিলেহেঁতেন ব্লেছিং এণ্ড ডিছগাইজ বেলেগ ছিংগাৰ্ছৰ কাৰণে আজি নেশ্যনেল লেভেলত বেলেগ ছিংগাৰৰ নাম ল'বহেঁতেন বাট হি অলৱেজ মোৰ অসম মোৰ অসমীয়া মানুহ মোৰ নিজৰ জেগা বুলি গৈ ইমান ছেক্ৰিফাইচ কৰিলে আৰু আজি আমি অসমীয়াকেইটাই তাক বচাব লাগে মোৰ এটা বস্তু মনত আছে উইল জাষ্ট ফিনিশ আপ শ্বৰ্টলি এটা প্ৰগ্ৰাম আছিলে ষ্টেডিয়ামৰ আমাৰ আৰজি বৰুৱা ষ্টেডিয়ামত নেহৰু ষ্টেডিয়ামত প্ৰগ্ৰাম এটা আহিছিলে শ্ৰেয়া ঘোষাল আহিছিলে আৰু কুনাল গাঞ্জাৱালা বুলি এজন আৰ্টিষ্ট আহিছিলে কুনাল গাঞ্জাৱালা ফেমাছলি ভিগিয়ে হোত ফেৰে গানটো গাইছিলে এটাই গান গাইছিলে আৰু সেইটো সেইদিনাখন গাইছে তাৰ মানে জুবিনে পাৰফৰ্ম কৰিছিলে আৰু জুবিনৰ পাৰফৰ্মেঞ্চটো দেখি যিজন কুনাল গাঞ্জাৱালাৰ মেনেজাৰ তেওঁ জুবিনক সেই তেতিয়া 90 লাখ অফাৰ কৰিছিল আমি টকে ময়ূৰীয়া সেইখন হেৰি কৰিছিলে মানে এংকাৰিং কৰিছিলে ষ্টেডিয়াম শ্ব'টো চ' উই হেভ জাষ্ট গট মেৰিড আমি ধৰক দিছ ইজ 97, 98ৰ কথা কৈছোঁ আৰু বিকজ অফ হিজ লয়েলটি টুৱাৰ্ডছ NK প্ৰডাকশ্যনছ জুবিনে সেই 90 লাখটো তেতিয়াই 90 লাখটো তেওঁ মানে ৰিজেক্ট কৰিছিলে চ' দেট ৱাজ what জুবিন গাৰ্গ কৰিছিল আৰু চিন্তা আমি কুৱেশ্যনছ টু both of them any questions কাৰোবাৰ কিবা সুধিব বিচাৰা both of them নাই চিন্তা মানে মই তুমি আৰু অলপ ক'বা যিখিনি কোৱা তাৰপিছত মোৰ এটা অনুৰোধ আছে তুমি জুবিনৰ কোনোবা এটা গান অলপ শুনাই দিবা আচ্ছা দেই কোৱা তাৰমানে আৰু এটা কথা কৈছে জুবিনে দুযোৰ ফানি নাই দুযোৰ জোতা পিন্ধাৰ কথা কৈছে যে মই মানে কি দুযোৰ জোতা পিন্ধে আৰু ষ্টুডিঅ'ত আমি গৈ খাওঁতো পাতা চালে জমে আৰু ৰাতিপুৱা এতিয়া কিবা হয় এদিন মই দুযোৰ দোকান মোজা পিন্ধি গৈছোঁ ভিডিঅ' ষ্টুডিঅ'ৰ ভিতৰতো জোতাটো খুলি মোজা পিন্ধি আছোঁ এনেকৈ কিন্তু চাইছে কি ধৰ দুযোৰ মোজা পিন্ধি আহিছে বেলেগ বেলেগ ৰঙৰ মই তইতো আৰু দুযোৰ জোতা পিন্ধিছোঁ কৈছে আমাৰ বেলেগে মই মোজাকে পিন্ধিছোঁ বিয়াত আহিছে আৰু তেতিয়ালৈ এবাৰ কথা কি মই তেতিয়া বহি আছোঁ মই চিনেমাত উঠিলোঁ তেতিয়া অনামিকা জাষ্ট ৰিলিজ হৈছে পিছতে উঠি আহিছিলোঁ মই ক'ৰবাত ফেঞ্চি বজাৰ যাব লৈছোঁ নেকি উঠি পিছতে সি বহি আছে সি আৰু কাজিন চিষ্টাৰ আছে মানে চলি আহিছিলে তাৰপৰা কৈছে মই ক'ত যোৱা কৈছে হেৰি যাওঁ তেতিয়া আমি তই অহাই নাই দুই টাইমতে আছিলোঁ কৈছে ব'লা ইউনিভাৰ্চিটি যাওঁ মই কাজিন চিষ্টাৰজনী থৈ আহোঁ মই ঠিক আছে ভালেই পাওঁ তাৰ বাবে গানৰ কথা হ'ব ভালেই লাগিব গৈ তেতিয়া চিনেমা চাই এটাৰ কাৰণে দুটা লয় তেতিয়া মনত আছে থৈ মেলি ঠিক ওলাইছোঁ তাইক থৈ যিটো মেইন ইণ্ডাষ্ট্ৰী বিল্ডিঙৰ আৰ্টছ বিল্ডিঙত সেইখিনি অকণ ৰখিলে 2 ছেকেণ্ড মান ৰখি পেলাই ইফালে মানে চাই পেলাই মই এতিয়া মোৰ কথাটো মানে হেৰি লাগে ভাবিলে কৈছে মই এতিয়া ইউনিভাৰ্চিটি নপঢ়াকৈ এদিন আগৰ মানুহ হৈ দেখাম কিন্তু সঁচাই মই এতিয়াও মনত মানে মোৰ আমি একদম সন্ধিয়া সময়ত আছে যেতিয়া একেবাৰে ঠিক সন্ধিয়া হ'ব আৰু সেইটো আছে বহুত কথা আছে কিছুমান ধৰক পৰীক্ষা দিব ওলাই থাকিব মই আগতে কৈছোঁ চোৱা ইমান মোক যদি এটা বহাই থোৱা 32 ঘণ্টা পালন
আৰু এভৰিথিং ইজ লাইক এ ষ্টৰি এতিয়া মানুহৰ সাধু কথা নালাগে কিন্তু ইটছ অল ৰিয়েল মইতো ইমান ক্ল'জ চকুৰ আগৰ পৰা দেখিছোঁ ত' এভৰিথিং যেটা আছে কিছুমানটো মানুহক লাগিব মানে ইমান বিলিভ মানে এতিয়া মই বিশ্বাসো দিব নোৱাৰিম কাৰণ হাঁহ না কোৱা মানুহজনে নাই কিন্তু মানে কিছুমান বস্তু এনেকুৱা লাগে যে তেতিয়া আমাৰ কাৰণে হাঁহি ফূৰ্তি আছিল কিন্তু এতিয়া বস্তুবোৰ তাৰমানে চকিং তাৰমানে কেনেকৈ মিলাব পাৰে আৰু কেনেকৈ ক'ব পাৰে বস্তু কিছুমান আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা সি সদায় কয় সি মানুহটো আৰু মই তাক সদায় কওঁ যে একচুৱেলি জুবিন গাৰ্গ was an encyclopedia ইমান কিতাপ পঢ়িছিল আৰু ইমান জানে সদায় বাদ ডক্টৰেট ডিগ্ৰী পিছত আৰু এতিয়া দেখিছা নাই লেটলি সেনা বহুত বস্তু শিকোঁ মানে তাৰ পৰা আমি শিকিছোঁ মানে আৰু শিকিবলৈ আজি মোৰে বহুত কথা নাজানা বস্তু এটা কোনোবাই ক'লে মই মানে এনেকুৱা নেদেখাওঁ যে মই নাজানো মেবি আমাৰ হিউমেন ইগ'জ মানে লাজত নকওঁ বা চিম্পল ৱৰ্ড এটা কয় গতিকে ইমান বস্তু জানে তাৰ ঘৰত আমি চিনেমা চাই আছোঁ চিনেমা দেখাইছে ইংলিছ মুভি এখন চাই আছে তাৰমানে হিৰোটো গৈ আছে এখন স্ন' মাউণ্টেইন ভাঙি পতা শব্দ হৈছে মই কৈছোঁ এতিয়া এভাৰেঞ্চ আছে এই মৰিলে এতিয়া এভাৰেঞ্চ জুবিনে কম্পিউটাৰ চাইছে কম্পিউটাৰটো অফ কৰি গৈছে কি ক'লো এভাৰেঞ্চ কি মই মই জানাতো মই কিন্তু স্ন' পিকেট এটা ভাঙি পৰে ইটছ কল এভাৰেঞ্চ ইণ্টাৰেষ্টিং কথা চোৱা চি জুবিন গাৰ্গ মই নাজানিছিলোঁ মই জানাতো ইটছ এভাৰেঞ্চ কাৰণ যেতিয়া স্ন' ভাঙি পৰে আমি যেনেকৈ লেণ্ডশ্লাইড মাটিটো এভাৰেঞ্চ ইউ ৱন্ট বিলিভ নেক্সট ডে এৰাউণ্ড 3:30 ইন দ্য আফটাৰনুন মোক ফোন কৰিছিল কি ঘূৰাই কথা এটা কৰিলে এভাৰেঞ্চ জানা নাই ইমান ডিগ্ৰী ইমান চেণ্টিগ্ৰেডত ছানলাইটটো ইমান হ'লে হি কেন বি দ্য হোল ডিছপ'জল জানিব মন নাই সি পঢ়ি দিলে নাই চব মাউণ্টেইন নহয় জানা নাই যিটো মাউণ্টেইনত থিকনেছ ইমান হ'ব লাগিব স্ক'ৰ কাৰণ ছানলাইটটো ইমান পৰিব লাগিব ইমানখিনি হ'লে সেইটো এটা বঢ়িয়া কথা তেনেকৈ চ' চি হি ৱান্টেড টু ন' এভৰিথিং আচ্ছা এইখিনিতে পাঠক চিন্তা মানে এটা বস্তু তেওঁ জাতীয় সংগীতটো আমাৰ আপোনাৰ দেশ তেওঁ কিবা কাৰেকশ্যন কৰিছিল তেনেকৈ চিলাবাটো কি আমি ভুলকৈ গাই আছোঁ আৰু তেওঁ কি শুধৰাই দিছিল সেইটো এতিয়াও মানাতে সেইকাৰণে এইটো আমি কোৱা দৰকাৰ নহয় কাৰণ এইখিনি দিয়ে কণ্ট্ৰল হৈছে জুবিনে সদায় নিজৰটোৱে সি কিন্তু নিজৰটো গাই গ'লে এটা চ' লেট ইট ষ্টে দেট ৱে চ' আমি লেটছ নট টক এবাউট কিহৰ কাৰণে বনাইছিল ষ্টৰি ক'ব ইউৰ বিলিভ কালিঘাট কেনেকৈ হৈছিল কেতিয়া হৈছিল কওক দেন দোজ সি কৈছে জানত নাই হোৱাট ইজ আলবাল আপোনাৰ শব্দ আছে আলবাল সি মোক শিকাইছে কিন্তু সি কৈছে মোক মানে কি কৈছে জুবিনে আলবাল বুলি কৈছে যেতিয়া গছৰ পুলি এটা ৰুওঁ ছাইডত যেতিয়া মাটিখিনি দি হাতেদি থপথপাই দিওঁ সেইখিনি আলবাল বুলি কয় আমি তাৰ পৰাহে গম পাইছোঁ তাৰ পৰাই শিকিছোঁ কিন্তু তই চা গছটোত আমি কোটা পিছত মাটিখিনি দি থুপিয়াই দিওঁ নাচাই এনেই কথাবোৰ নকয় তাৰমানে হি ষ্টাডিজ সি এটা ৱৰ্ড মানে মই জুবিন গাৰ্গ বুলি কৈ নিদিয়ে আৰু নাজানোতো ডাইৰেক্ট কৈ দিয়ে আই ডণ্ট ন' চ' এইটোতে এটা কাহিনী আছে আচ্ছা আই উইল নাও ৰিকুৱেষ্ট মৰমী কিবা এটা অকণমান দিয়ালে সেইটো লৈ পেলাই আমি সামৰোঁ বা যিটোৱে মই জুবিনাক কেতিয়া লগ পোৱা নাই মই আচলতে ক্লাছ 30 লগত এটা কানেকশ্যন আছে আই ডণ্ট নট ৰিমেম্বাৰ মোৰ ভাইটি তাৰিখ জুবিনাৰ লগত তাৰপিছত আমাৰ তুমি কলাই তুমি মোৰ মাথো মোৰ চিনেমাখন আমাৰ ঘৰত মই কৈছোঁ শ্বুটিং কৰি আমাৰ ঘৰত শ্বুটিং কৰিছিলে মোৰ ভাইটি 2013 দুখৰ কথা আৰু আই ষ্টিল ৰিমেম্বাৰ গৈ হাউচ তাতে মই ব্ৰেকফাষ্টো খাইছোঁ লাঞ্চো খাইছোঁ শ্বুটিঙো কৰিছোঁ আৰু চবটো মন আছে চিলিপাত আমি পুষ্কাৰ চাবলৈ আছে মানে মোৰ চব মন আছে আই ষ্টিল ৰিমেম্বাৰ জুবিনে ঢুকোৱাৰ পিছত মোৰ মায়ে মানে খুব দুখ কৰিছে ইয়েছ অফক'ৰ্ছ আৰু আমি বহুত কথাত কিন্তু যেতিয়াও তাকে we have a group মানে
Thank you. Actually, মই শ্বেয়াৰ কৰিব আহিছিলোঁ একচুৱেলি এইখন এনিৱে থেংক ইউ কিন্তু এইটো অনাৰ নহয় ফ্ৰেণ্ডৰ মাজত অনাৰ নালাগে ফ্ৰেণ্ডৰ মাজত সেইটো হয় থেংক ইউ no thank you no sorry but anyway God bless you all মইতো কৈছোঁ এডুকেশ্যনৰ একাডেমিক thank you for your love and I'll thank you 1,000 times for showing your love to my friend Jubin. So that I'm very very happy. আৰু তাৰ কাৰণেহে একচুৱেলি মই এইকেইদিন খুব বহুত মেণ্টেল প্ৰেছাৰ বুলি আমি দেখিছে মই বহুত প্ৰেছাৰ আছোঁ from the public, from the media, because I am the person who is sounding for his justice. মই অকলে বোধহয় যোনে ফাইট কৰি আছোঁ আৰু অনেষ্টলি যোনে চিঞৰি আছোঁ মই পাব্লিকৰ আগত আৰু মই এইকাৰণে আছিলোঁ my last breath কি hope we get justice. We are all, I know every one of you are praying to God that we get justice for Jubin. And we know we'll get it. Maybe it will be late, but we'll get it. So, Aru, thank you. Because, so, get together, so basically last 3 months I have not gone to any single party. নিজৰ ঘৰৰ ফেমিলি বিয়াই হওক পাৰ্টিয়ে হওক বাৰ্থডে পাৰ্টি হওক গেট টুগেডাৰ হওক হিয়াৰ আই জাষ্ট চেঞ্জ মই যোৱাকালিলৈকে ডেবুলকে মেছেজ কৰি আছোঁ মোৰ মনটো এনেকুৱা সপোনকে লৈ থাকে বা নাথাকে শাওনৰে ঢলটো মৰমৰে নৈ দুপাখি মিলি সমীৰে আহি দিয়ে বাণী দিয়ে ফাগুনৰে খবৰ তুমি ৰোৱা যেন মোলৈ আহে বানাহে ঘুমটি আহি বাৰাতি সপোনকে লৈ কেতিয়াবা লগ পালে আমি ভাগে বহি কি কৰিব জুবিনৰ কাৰণে কৰিবলৈ একো নাই জুবিনে চবৰ কাৰণে কৰি গ'ল but me and my bandmates have taken a step till the day we are alive we will keep his songs alive so we are starting a band called Jontro with all my teammates so hopefully you will see us by Feb and we'll try to keep his song alive with your blessings we need your blessings and support all the time thank you so much Partho and sister, thank you so much.